হেল্ল' আজি আমি পঢ়িম গছেছ থিঅৰেম অৰ্থাৎ গাউছৰ উপপাদ্য। তাৰ কাৰণে আমি প্ৰথমতে গাউছৰ উপপাদ্যটো আমি জানি লওঁ। সেইটো কি যে শূন্য স্থানত এখন বন্ধ পৃষ্ঠ এছৰ মাজেৰে পাৰ হোৱা মুঠ ফ্লাক্স পৃষ্ঠখনে আবদ্ধ কৰি ৰখা মুঠ আধানৰ 1/ε0 গুণ। অৰ্থাৎ যদি এখন বন্ধ ক্ষেত্ৰ থাকে, বন্ধ ক্ষেত্ৰ কেনেকুৱা, ধৰা বলটো যদি তুমি লোৱা তেনেহ'লে বলটোৰ এখন পৃষ্ঠ আছে, চাৰিওপিনে আৱৰি আছে। ঠিক তেনেকুৱা টাইপৰ বেলেগ চেপৰো হ'ব পাৰে। বন্ধ পৃষ্ঠ এখন যদি থাকে, তাৰ ভিতৰত যদি কিউ চাৰ্জ থাকে তেনেহ'লে সেই কিউ চাৰ্জৰ কাৰণে কি হ'ব, এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব আৰু কিছুমান বিদ্যুৎ ক্ষেত্ৰ ৰেখা থাকিব আৰু সেই বিদ্যুৎ ক্ষেত্ৰ ৰেখাবিলাক ছাৰফেচখনৰ মাজেদি পাৰ হ'ব। আমি জানো কোনো এখন পৃষ্ঠৰ মাজেদি লম্বভাৱে পাৰ হোৱা ক্ষেত্ৰৰেখাৰ সংখ্যাক ফ্লাক্স বুলি কয়। গতিকে ইয়াত কি হ'ব, আমাৰ পৃষ্ঠখনৰ চাৰ্জটো থকাৰ লগে লগে পৃষ্ঠখনৰ লগত কি হ'ব, ফ্লাক্স জড়িত হ'ব আৰু সেই পৃষ্ঠখনৰ মাজেদি ওলোৱা টোটেল ফ্লাক্স কিমান হ'ব সেইটো আমাক গাউছে কৈছে। সেইটো হ'ল φ=Q/ε0। এতিয়া আমি এই গাউছৰ উপপাদ্যটো প্ৰুফ কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিছোঁ, আমি এটা R ব্যাসাৰ্ধৰ গোলক এটা লৈছোঁ। তাৰমানে আমি একচুৱেলি এখন গোলাকাৰ পৃষ্ঠ লৈছোঁ, বন্ধ গোলাকাৰ পৃষ্ঠ এখন লৈছোঁ যাৰ ৰেডিয়াছ কি R। এতিয়া যদি তাৰ কেন্দ্ৰ Oত এটা চাৰ্জ প্লাছ কিউ থাকে তেনেহ'লে এই প্লাছ কিউ চাৰ্জটোৱে কি কৰিব, এখন যিখন ফিল্ড সৃষ্টি কৰিব, সেই ফিল্ডখনৰ কাৰণে এই গোলকটোৰ পৃষ্ঠৰ এটা বিন্দু পি লৈছোঁ ধৰা, সেই পি বিন্দুত কিমান ফিল্ডৰ সৃষ্টি হ'ব, তোমাৰ দূৰত্ব কিমান R। গতিকে ফিল্ড E কিমান হ'ব, 1/4πε0 Q/R²। এইটো আমি ফিল্ডৰ ৰিলেশ্যন পাইছোঁ। এইটো আমাৰ ক'ত সৃষ্টি হ'ব, পি বিন্দুত সৃষ্টি হ'ব। ঠিক একেদৰে তোমাৰ বিন্দুটো পিয়ে হওক বা এইখিনিতে থাকক বা এইখিনিতে থাকক বা ইয়াতে থাকক বা ইয়াতে থাকক বা ওপৰ ফালৰ কোনো এটা পইণ্টতে থাকক, চবলৈকে দূৰত্ব কিমান হ'ব, কাৰণ যিহেতু চাৰ্জটো কেন্দ্ৰত আছে গতিকে পৃষ্ঠৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব কিমান R। গতিকে তোমাৰ ইয়াৰ পৃষ্ঠত য'তেই তুমি বিন্দু নোলোৱা কিয় তাৰ মানটো, ফিল্ডখনৰ মানটো সদায় কি থাকিব, ইয়ে থাকিব, একে কনষ্টেণ্ট হৈ থাকিব। এতিয়া আমি কৰিব লাগে কি, এই ফিল্ডখন আমি ইয়াত লৈছোঁ, আমি এতিয়া পি বিন্দু যিটো লৈছোঁ য'ত আমি ফিল্ডখন ই বুলি ধৰি লৈছোঁ, সেই পি বিন্দুটোৰ চাৰিওফালে আমি এখন সৰু ক্ষেত্ৰফল ভাবি লৈছোঁ। সেই ক্ষেত্ৰফলখন কি, ডেল এছ। এতিয়া ডেল এছক যদি তুমি ভেক্টৰ বুলি ধৰা তেনেহ'লে তাৰ ডিৰেকশ্যনটো কোনপিনে হ'ব, তাৰ আমি আগতে পাই আহিছোঁ যে এখন পৃষ্ঠৰ ক্ষেত্ৰফলক যেতিয়া আমি ভেক্টৰ হিচাপে লওঁ তাৰ ডিৰেকশ্যন পৃষ্ঠখনৰ পৰা আউটৱাৰ্ড নৰ্মেল অৰ্থাৎ বহিৰ্মুখী লম্বৰ দিশত হয়। গতিকে ইয়াতো ডেল এছৰ ডিৰেকশ্যন যিটো হ'ব সেইটো হ'ব তাৰ ওপৰত আউটৱাৰ্ড নৰ্মেল, তোমাৰ এই যিটো ডিৰেকশ্যন সেই একে ডিৰেকশ্যন এন কেপেদি আমি দেখাইছোঁ আউটৱাৰ্ড নৰ্মেলৰ ডিৰেকশ্যন। এন কেপটো হ'ল সেই নৰ্মেলৰ দিশৰ একক ভেক্টৰ। আচ্ছা, এতিয়া ইয়াত আমাৰ কি পালোঁ যে ইয়াৰ ডিৰেকশ্যনটো তোমাৰ কি হ'ল, ইৰ লগত একে ডিৰেকশ্যনত থাকে। তাৰমানে তোমাৰ ডেল এছৰ ডিৰেকশ্যন আৰু ইৰ ডিৰেকশ্যন একেটা ডিৰেকশ্যন। এতিয়া আমি কি কৰিম, এই ছাৰফেচ যে সৰু ছাৰফেচখন লৈছোঁ সেই সৰু ছাৰফেচখনত কিমান ফ্লাক্স জড়িত হৈছে সেইটো আমি কেলকুলেট কৰি উলিয়াই ল'ম। তাৰপিছত আমি ধৰি ল'ম যে এই গোটেই ছাৰফেচখন, গোটেই ডাঙৰ যিখন ছাৰফেচ সেই ছাৰফেচখন ডেল এছৰ কিছুমান সৰু সৰু ক্ষেত্ৰ লগ হৈ গঠিত হৈছে বুলি ধৰি ল'ম। যদি ডেল এছৰ কিছুমান সৰু সৰু ক্ষেত্ৰ গঠিত হৈ লগ হৈছে তেনেহ'লে আমি কি কৰিম, এনেকুৱা এটা ডেল এছৰ কাৰণে আমি ফ্লাক্স কেলকুলেট কৰিলোঁ। গতিকে যিহেতু
গোটেইবিলাক পৃষ্ঠ একে দূৰত্বতে থাকিব আধানটোৰ পৰা, গতিকে প্ৰত্যেকখন ডেল এছ ক্ষেত্ৰৰ কাৰণে তোমাৰ ফ্লাক্স একে হ'ব। তেতিয়া আমি কি কৰিম, শেষত আমি সেই গোটেইবিলাক যোগ কৰি দিলে আমি টোটেল ফ্লাক্স পাম। ঠিক আছে, এতিয়া আমি প্ৰথমতে ডেল এছৰ মাজেৰে পাৰ হোৱা ফ্লাক্স আমি কেলকুলেট কৰিম। সেইটো যদি আমি ডেল ফাই বুলি ধৰি লওঁ, তেনেহ'লে আমি কি পাইছোঁ, ফ্লাক্স ইকুৱেল টু ই ডট এ বুলি পাইছিলোঁ আমি। ইয়াত ছাৰফেচ ডেল এছ ধৰিছোঁ, গতিকে ই বাৰ ডট ডেল এছ বাৰ হ'ব। এতিয়া ডেল এছ বাৰ আমি আগৰ চিত্ৰটোত কৈছোঁ যে ডেল এছ বাৰক ভেক্টৰ বুলি ল'লে তাৰ ডিৰেকশ্যনটো ই বাৰৰ দিশত হয়, গতিকে আমি ডেল এছ বাৰক এনেকৈও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ডেল এছ বাৰক আমি এনেকৈও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, তোমাৰ ডেল এছ বাৰ ইকুৱেল টু এন কেপ ডেল এছ, এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে আমি ডেল এছ বাৰ আৰু এইটো একে কথা। যদি আমি সেনেকৈ লিখোঁ তেতিয়াহ'লে আমি কি পাম, আচ্ছা নেক্সট আমি ইয়াত আমি লিখিছোঁ ই বাৰ ডট এন কেপ ডেল এছ, তাৰমানে ডেল এছ বাৰক আমি এন কেপ ডেল এছ হিচাপে তাত ৰিপ্ৰেজেণ্ট কৰিছোঁ। এতিয়া আমি যদি অকল এইখিনি চাওঁ, এইখিনিৰ কথা ভাবোঁ, তাত কি আছে ই বাৰ ডট এন কেপ, সেইটোক যদি আমি ভাঙি লিখোঁ, আমি ডট প্ৰডাক্ট এইটো দুটা ভেক্টৰৰ, গতিকে আমাৰ কি হ'ব, ই ইনটু এন কেপৰ ভেলু কিমান, একক ভেক্টৰ, গতিকে 1, ই ইনটু 1, আৰু যিহেতু ই আৰু এনৰ ডিৰেকশ্যন একেই, গতিকে সিহঁতৰ মাজৰ এংগুলটো 0, গতিকে ই 1 cos 0। ইয়াত আমি দেখাইছোঁ ই ডট এন কেপ ইকুৱেল টু ই ইনটু 1 ইনটু cos 0। তেনেহ'লে আমি ই ইনটু 1 মানে ই, গতিকে আমি ইয়াত কি লিখিছোঁ, ই ডেল এছ cos 0, cos 0 ইকুৱেল টু 1, গতিকে আল্টিমেটলি আমি কি পাম, ই ডেল এছ পাম। তাৰমানে ডেল এছ বাৰ ক্ষেত্ৰখনৰ মাজেদি পাৰ হোৱা ফ্লাক্স কিমান, ই ইনটু ডেল এছ। এতিয়া তাৰপিছত যদি আমি গোটেইখন ক্ষেত্ৰৰ কাৰণে আমি ফ্লাক্স উলিয়াব লাগে, আমি কি কৈছিলোঁ যে আমি তাক ছামেশ্যন ল'লে হৈ যাব। আমি কি কৰিছোঁ যে সৰু সৰু ডেল এছ কিছুমান ক্ষেত্ৰইদি গঠিত হৈছে গোটেই ছাৰ্ফেচখন, গতিকে এখনৰ কাৰণে আমি কেলকুলেট কৰিছোঁ, আৰু আমি বাকীকেইখনৰ কাৰণে সকলোতে যিহেতু সমান, গতিকে আমি ছামেশ্যন লৈ ল'লে হৈ যাব। গতিকে টোটেল ফ্লাক্স ফাই ইজ ইকুৱেল টু কি হ'ল, ছামেশ্যন অফ অল ডেল এছ, প্ৰত্যেক যিমান ডেল এছ আছে চবৰে কাৰণে ই বাৰ ডট ডেল এছ বাৰ। ই বাৰ ডট ডেল এছ বাৰৰ ভেলুটো আমি পাইছোঁ ই ডেল এছ। এতিয়া আমি গম পাইছোঁ যে স্ফিয়াৰটোৰ পৃষ্ঠৰ প্ৰত্যেকটো বিন্দুতে ইৰ মানটো সমান, অৰ্থাৎ ই কনষ্টেণ্ট, গতিকে ই ছামেশ্যনৰ বাহিৰত গুচি আহিল, ই ছামেশ্যন অফ ডেল এছ থাকিল। ইৰ ভেলু কিমান, 1/4πε0 কিউ বাই আৰ স্কুৱেৰ, আৰু ছামেশ্যন অফ ডেল এছ মানে গোটেই গোলাকাৰ ক্ষেত্ৰখনৰ ক্ষেত্ৰফল। আমি জানো আৰ ব্যাসাৰ্ধৰ গোলাকাৰ ক্ষেত্ৰ এখনৰ ক্ষেত্ৰফল 4πr², গতিকে ছামেশ্যন অফ ডেল এছৰ জেগাত আমি 4πr² লিখিলোঁ, আৰু তাৰ পৰা আমি কেলকুলেট কৰি কি পালোঁ, ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট। ঠিক আছে, এতিয়া যদি এই ক্ষেত্ৰত আমাৰ কি হৈছে যে আমাৰ চাৰ্জটো শূন্য স্থানত থকা বুলি ধৰি লৈছোঁ। যদি চাৰ্জটো শূন্য স্থানত নাথাকি কোনোবা এটা মাধ্যমত থাকে, তেনেহ'লে ৰিলেশ্যনটো কি হ'ব, তেনেহ'লে ৰিলেশ্যনটো হ'ব তোমাৰ ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট এপচাইলন আৰ হ'ব। ৰিলেশ্যনটো কিয়, ইয়াত এপচাইলন নটটো শূন্য স্থানৰ প্ৰৱেশ্যতা আগতে পাইছা, এপচাইলন আৰটো কি, এপচাইলন আৰ হৈছে মাধ্যমটোৰ আপেক্ষিক প্ৰৱেশ্যতা, আপেক্ষিক প্ৰৱেশ্যতা। এতিয়া আমি পাই আহিছোঁ আগতে যে এপচাইলন নট আৰু এপচাইলন আৰৰ পূৰণফল মানে এপচাইলন, এই এপচাইলন হৈছে মাধ্যমটোৰ প্ৰৱেশ্যতা। গতিকে তুমি এনেকৈও লিখিব পাৰা ফাই ইকুৱেল টু কিউ বাই এপচাইলনো লিখিব পাৰা অকল মাধ্যমত থাকিলে। নেক্সট, যদি আমাৰ কি হয়, ছাৰ্ফেচখনৰ ভিতৰত যদি আধান নাথাকে, যদি 0 হয়, অৰ্থাৎ কিউ ইকুৱেল টু যদি 0 হয়, তেনেহ'লে টোটেল ফ্লাক্স ফাই ইকুৱেল টু কি হ'ব, 0 হ'ব। অৰ্থাৎ আবদ্ধ মানে পৃষ্ঠখনৰ ভিতৰত
পৃষ্ঠখনে কোনো চাৰ্জ আবদ্ধ কৰি নাৰাখিলে তাৰ লগত জড়িত হোৱা ফ্লাক্স কি হয়? 0 হয়। ঠিক আছে?